নমস্কাৰ বন্ধুসকল, এয়া মই এতিয়া বৰ্তমান আমাৰ ইয়াত লোকেল কুকুৰা চাউল দি আছোঁ। আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কুকুৰাক চাউল দিবৰ কাৰণে নহয়, ভিডিঅ'টো উদ্দেশ্যটো বেলেগ। আচলতে আমি অকণমান কৃষি কৰ্মৰ লগত জড়িত হৈ আছোঁ, ফাৰ্মিঙৰ লগতো জড়িত হৈ আছোঁ আৰু গোটেই কথাখিনি ক'ম এতিয়া। আহক আচলতে কুকুৰাখিনিয়ে অলপ খাই লওক বাৰু। মেইন কথাটো অন্য বেলেগ, আমি আৰু বেলেগ এটা বস্তু লৈ আছোঁ। এইটো হ'ল কুকুৰাখিনি দেখিলে নাই, এইটো হ'ল দানা, এইটো হ'ল গাহৰি ডি হিউজ ফিনিচাৰ হয়। মই লৈ আহিছোঁ আৰু আপোনালোকক দেখাবলৈ আহিছোঁ, ব'লক। আমাৰ ইয়াত এখন ফাৰ্ম আমি কৰিছিলোঁ, আজি 5 বছৰমান হ'ল ফাৰ্মখন কৰা। তো ইয়াত ডাঙৰ ডাঙৰ গাহৰি 2 কুইণ্টল 2.5 কুইণ্টল এনেকুৱা ধৰণৰ গাহৰি আমি উলিয়াই দিলোঁ। মাজতে প্ৰায় আমি প্ৰায় 10 কুইণ্টল 20 কুইণ্টল এনেকুৱা ধৰণে গাহৰি উলিয়াই দিছিলোঁ। আৰু আমাৰ ইমান বেয়া দিন আছিলে, আমি 150 টকা কেজিকৈ গাহৰি বিকিবলগীয়া হৈছিলে। আৰু মোৰ এখন ফাৰ্মত প্ৰায় 100টা হাইচ আমি পোৱালি পাইছিলোঁ। ধুনীয়াকৈ আমি ফাৰ্মৰ কামবিলাক কৰি গৈছিলোঁ। এজনী গিল্ট, এজনী এতিয়া প্ৰায় 90 কেজি হৈ গৈছে। এতিয়া তাই হিটত আহি গ'ল আৰু ছেকেণ্ড হিট আহিব। এতিয়া ছেকেণ্ড হিট আহিলে আমি ক্ৰছ কৰাম। তো এয়া ইয়ৰ্কশ্বায়াৰ F1 ক্ৰছ ব্ৰিডৰ গাহৰি। এইফালে আৰু এজনী আছে, ইয়াত আমি ইয়াত দেখাব বিচাৰিছোঁ আৰু এজনী আপোনালোকে গম পাইছে, যিহেতু আমাৰ গাহৰি বজাৰখন মাজতে বহিৰাগত হাতলৈ যোৱাৰ এটা পৰিকল্পনা কৰিছিলে। ৰাজনৈতিকভাৱে আমি ষড়যন্ত্ৰ হৈছিলোঁ আচলতে। আৰু আমি কৃষকখিনি যিখিনি গাহৰি পালক আছোঁ, আমি সকলোৱে আচলতে একত্ৰিত হৈছোঁ আৰু হ'ব লাগে। আৰু কাৰণ এইটো এটা আমাৰ অসমীয়া জনজীৱনৰ লগত গাহৰি মাংসটো এটা ৰিলেটেড হৈ আছে। আৰু আহোমসকল বা দেউৰী, মিচিং এই যিখিনি জনজাতিৰ লোক, তেওঁলোকৰ বিভিন্ন সকাম নিকামতো গাহৰি মাংস ইউজ হয়, ব্যৱহাৰ কৰে। আৰু আজিকালি গাহৰি চাহিদাও বহুত বেছি, সেইটো গম পায়। মোৰ ইয়াত এখন ধুনীয়াকৈ ফাৰ্ম কৰিছিলোঁ আৰু এতিয়া কিন্তু দেখাইছোঁ এইবোৰ একদম অৱস্থা বেয়া হৈ আছে। তথাপি আকৌ নতুনকৈ আমি এখন মৰি যোৱা ফাৰ্ম আকৌ নতুনকৈ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ, নতুনকৈ আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ এখন মৰি যোৱা ফাৰ্ম। আচলতে ইয়াত গাহৰি বহুত আছিলে, কিন্তু 200 দিন হ'ল আৰু আমাৰ গাহৰি আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। বহুত গাহৰি আমাৰ লছ হ'ল। ASF যিটো আপোনালোকে গম পায়, অত্যাধিক জ্বৰৰ কাৰণে গাহৰি নষ্ট হৈছিলে এটা সময়ত 2 বছৰমানৰ আগত। আকৌ সেইখনত আমি নতুন পৰিকল্পনাৰে গাহৰি ভৰাম এতিয়া। আৰু বৰ্তমান মোৰ কেইটামান গাহৰি আছে। তো এইটো হ'ল ডিউৰক আৰু ইয়ৰ্কশ্বায়াৰ F1 পোৱালি হয়। ইয়াৰ 8 মাহ সময় হৈছে, বয়স 8 মাহ। ই এতিয়া নাই বুলি কিমান হ'ব, এইটো 100ৰ ওচৰত হৈ যাব নিচিনা লাগিছে, বা 95 এনেকুৱা ধৰণৰ, 95-100ৰ ভিতৰত। এইটো খাচী আমি বহাগ বিহুৰ আগতে উলিয়াই পঠিয়াম ইয়াক। আৰু লগতে সেই 2জনী গিল্ট আছিলে, সিহঁতকো উলিয়াই পঠিয়াম, কাৰণ মই এইখিনি গাহৰি উলিয়াই পেলাম, এইখিনি থাকি যোৱা গাহৰিখিনি। আকৌ নতুনকৈ এইখন ফাৰ্মত দেখাই দিয়া ফাৰ্মখন ধুনীয়াকৈ আমি আকৌ ইয়াত নতুনকৈ আকৌ গাহৰি ভৰাম। আপোনালোকে আশীৰ্বাদ কৰিব, যাতে কৃষি কৰ্মৰ জৰিয়তে, ফাৰ্মিঙৰ জৰিয়তে আমাৰ অসমীয়া নিবনুৱাসকল স্বাৱলম্বী হ'ব পাৰে। তাৰ কাৰণে ময়ো যিহেতু নিবনুৱা, আৰু গতিকে এটা প্ৰয়াস চলিছে। আৰু আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে যিসকল নিবনুৱা আছে তেওঁলোকক কৃষি কৰ্ম আৰু ফাৰ্মিং এনেকুৱা ধৰণৰ কামবিলাক কৰক। আমি অকল ৰাস্তাত চিঞৰিলে নহ'ব, আন্দোলন কৰিলে নহ'ব, আমি চিঞৰিব লাগিব। আচলতে এইকেইটা একদম লোকেল জাতৰ। এইটো লেতেৰা হৈ আছে, পুৰা লেতেৰা। এইটো থাকক। কি আৰু পৰৱৰ্তী সময়ত এইটো কি দেখালে? কাজিনেমু। আমাৰ ইয়াৰ ফাৰ্মৰ ইয়াতে কিনাৰতে কাজিনেমু আছে, বৰ ধুনীয়াকৈ হৈছে কাজিনেমু। আৰু ইয়াত গাহৰি গুবিলাকো পেলাই দিয়া যায়, গৰু পেলাই দিয়া যায়। আমি নেমু খাই থাকোঁ,
খুব ভাল এই মধুৰি মধুৰি কলি হৈছে আৰু লাহেকে আৰু এজোপা ওপৰত এজোপা ডাঙৰ সঁচৰ দেই তাৰপিছত ডাঙৰ হয় ঢেৰ লাগি আছে এজোপা কাজিনেমু চাবা দেই খুজিব গোটেই 12 মাহে লাগি থাকে এইজোপা সৰু মধুৰি তামোল গছ ঢেৰ এজোপা এই নেমুজোপা খুব ভাল দেই এজোপা বহুত বছৰ এজোপা নেমু খুব ভাল জাতটো ভাল বহুত বছৰ হ'ল এজোপা নেমু আমাৰ চলি আছে ধুনীয়া ধুনীয়া নেমু আহিছে এইবিলাক খুজিব দেই এটা নেমু হেৰি আমাৰ বাৰবি তাৰপিছত এইফালে আমাৰ কালুকাই কি কৰি আছে দেখাওঁগে বোলে সেইজোপা আমলখি গছ এই ওপৰত আমলখি সেইজোপা এইজোপা হ'ল গোল নেমু হয় এইজোপা একদম ভৰি ভৰি লাগে গোল নেমু এজোপা নহয় কেইবাজোপা এজোপা সেইজোপা এইফালে আমাৰ আছে কেমেৰাটো পৰিছিলে আমাৰ ছজোপা নে আমি নেটৱৰ্কৰ কাৰণে এইটো ব্যৱস্থা কৰিলোঁ দেই এইটো হ'ল জিঅ' 5G তো আমাৰ ইয়াত কালুকাই বৰ্তমান তলত এইবিলাক হ'ল ভাতকেৰেলা ওলাইছে এইবোৰ মানে কি আমি গুটি দিয়া নহয় এইবিলাক আলুৰ পৰা ওলাইছে প্ৰতি বছৰে ভাতকেৰেলা হয় গুটিৰ পৰা নোলাই চাগে ওলাই নাই পৰা হয় আজিকালি কালুকা ওলাই নে আলুৰ পৰা ওলাই কালুকাই এইফালে চাই দিয়া আমাৰ কালুকাই ধুনীয়াকৈ চাং বনাই কিমান বছৰ হ'ল আপুনি আমাৰ ঘৰত কাম কৰা হিচাপ কৰক কওক কিমান বছৰ 14 বছৰ একেৰাহে কৰি আছে ককাই ঘৰ গোটেই পৰিয়ালটো আমাৰ হয় তাৰপিছত আমি কি দেখাম আমাৰ এইফালে তামোল গছে গছে কপৌ ফুল লগাইছিলো দেই গোটেই বাৰীখন লেতেৰা পেতেৰা হৈ আছে বাৰু তথাপিও এইবোৰ চাফ চিকুণ হ'ব এই দেখাবা নেকি কপৌ ফুল নাই ইমান দূৰ নাযাওঁ মন নাযাওঁ নালাগে এইবোৰ কপৌ ফুল ফুলিলে দেখাম আমি আকৌ ব্লগ এটা বনাম ধুনীয়াকৈ